5 লাখ টাকা দিলে আপুনি থাৰ লৈ যাব পাৰে। আপুনি 70,000 টাকা লৈ আহি আপুনি অল্টো কেটান লৈ যাব পাৰে। 70,000 টাকা দিলে এখন গাড়ী ওলাই যাব। ফটো এখন স্পেশাল অফাৰ চলি আছে 2020 গাড়ী এখন। চেনেলৰ পৰা আহিলে 80,000 টাকা ইয়াত পাই আছে ন? আৰামত আৰু 5,000 টাকা মই ডিসকাউন্ট কৰি দিম। মানে 25,000 টাকা ইয়াত কম দিব। 25,000 টাকা মই লেছ কৰি দিম। 25,000 মান দিব লাগিব এখন 1 লাখ। 1 লাখ টাকা দিলে 1 লাখ টাকা দিলে আপুনি বলেৰো নিজৰ কৰিব পাৰে। কালাৰ একদম আমি আহিছো নগাঁৱত থকা ট্ৰুভেলুলৈ। নগাঁৱৰ একদম ডাকৰ ঘাটত আছে নগাঁও ট্ৰুভেলু। ইয়াত আগতো ভিডিঅ' বনাইছিলো, আগতো গাড়ী দেখুৱাই গৈছিলো। ভাল ইয়াত ৰেছপন্স পোৱা গৈছে। সেইবুলি ষ্টকত আপডেট হৈছে বুলি দেখিবলৈ পাইছে। ভালেমান গাড়ী ৰখাই থোৱা হৈছে। আপডেট হোৱাৰ কাৰণে আমি আকৌ আহিছো ভিডিঅ' লৈ পেলাই। আৰু ইয়াত 300+ গাড়ী আছে। 300+ গাড়ী দেখুৱাটো পচিবল নহয় ভিডিঅ'ত। আৰু আমি গাড়ী দেখুৱাই যাম, কিন্তু পচন্দ কৰি কিনাৰ দায়িত্ব আপোনাৰ, ভেৰিফাই কৰাৰ দায়িত্ব আপোনাৰ হয়। কিন্তু আমি ভাল গাড়ী দেখুৱাই যাম। য'ত গাড়ী পোৱা যায় ভাল গাড়ী দেখুৱাই যাম ট্ৰুভেলত। যেহেতু আগতো বহুত ভাল গাড়ী দেখুৱাইছো, কম বাজেটৰ গাড়ী, বেছি বাজেটৰ গাড়ীও ইয়াত দেখুওৱা হয়। গতিকে আপুনি ট্ৰুভেলৰ পৰা গাড়ী ল'লে আমাৰ প্ৰশান্ততাক যোগাযোগ কৰিব আৰু আমাৰ চেনেলটোৰ নাম আগতীয়াকৈ ক'ব। গতিকে বেছি দেৰি নকৰোঁ, ইয়াত এড্ৰেছটো আকৌবাৰ জনাম, আমাৰ প্ৰশান্ততাৰ পৰা সুধি জনাম। আৰু আমাৰ যিমান ইয়াত ফেচিলিটিজ আছে, ইয়াত যদি এক্সচেঞ্জৰ সুবিধা আছে নে নাই, ইয়াত ফাইনেন্সৰ সুবিধা আছে নে নাই, সকলো তথ্য আমি জনাই যাম। গতিকে ভিডিঅ'ত থাকিব লাগিব আৰু ভিডিঅ' একদমেই স্কিপ নকৰিব, কিয়নো ভিডিঅ' স্কিপ কৰিলে আপোনাৰ সপোনৰ বাহনখন আপোনাৰ পৰা এৰাই যাব পাৰে। গতিকে ভিডিঅ' স্কিপ নকৰিব, সম্পূৰ্ণ চাবলৈ একেবাৰে নাপাহৰিব। গতিকে আহকচোন আজি ভিডিঅ'টো ইয়াতে আৰম্ভ কৰোঁ। আমাৰ লগত আছে প্ৰশান্ত দা। নমস্কাৰ প্ৰশান্ত দা। নমস্কাৰ। ভালে আছে? আছো দিয়া। এতিয়া প্ৰথমতে নতুন ভিউৱাৰ্ছৰ কাৰণে আমাৰ নগাঁও ট্ৰুভেলুৰ এড্ৰেছটো জনাই দিব। এইটো বাইপাছতে আছে। গুৱাহাটীৰ পৰা আহিলে লেফ্ট চাইডে পৰিব, তেজপুৰৰ পৰা আহিলে ৰাইট চাইডে পৰিব। এইটো বাইপাছ একদম নিচেই কাষত আছে, একদম লগতে। হয়। এইফালে বৰঘাট চকৰ পৰা ইয়ালে 5 কিলোমিটাৰ হ'ব। 5 কিলোমিটাৰ, হয়। এখন ডাকৰ ঘাট বুলি কয়। ডাকৰ ঘাটতে আছে। আপুনি যদি গুগল মেপত বিচাৰে আপুনি লগে পাই যাব। একদম ট্ৰুভেলু ডাঙৰকে ইয়াত দেখাই পাইছে। তো ইয়াতে এক্সচেঞ্জৰ সুবিধা, ফাইনেন্সৰ সুবিধা, এক্সচেঞ্জ আৰু ফাইনেন্স দুইটাই হৈ যাব। অল আছাম ফাইনেন্স হৈ যাব। অল আছাম ফাইনেন্স হৈ যাব। ফাইনেন্স হৈ যাব, এক্সচেঞ্জ হৈ যাব। যদি কোনোবা বিচাৰে নগাঁও ট্ৰুভেলৰ পৰা গাড়ী ল'ম বুলি বিচাৰে, ভাবে, তেন্তে আমাৰ প্ৰশান্ত দাৰ পৰা খবৰ ল'ব। আৰু আগতো বহুত ভিডিঅ' বনাইছিলো, ভাল ৰেছপন্স পাইছো। এইবুলি আকৌ আহিছো, নতুন ষ্টকত আপডেট হৈছে। আজি আমি প্ৰথম গাড়ী কোনখন দেখাব, দেখুৱাই যাওক। এখন ক্ৰেটা মই এখন দেখুৱাইছো। এখন 18 ক্ৰেটা 2018 ধুনীয়া গাড়ী, টপ মডেল। এখন 8.5 লাখ। কিমান চলিছে এখন? এখন চলিছে 49,000 না? 8.5 লাখ। ধুনীয়া গাড়ী, নেগোচিয়েবল হ'ব নে নাই? কিবা এটা চাই দিম। আৰু যদি প্ৰথমতে সুধি দিওঁ যে আমাৰ চেনেলটোৰ ফালৰ পৰা আহে, যদি আপোনাক কয়, এটা মানুহে ভুল কৰে, তোমাৰ চেনেলৰ পৰা অহাৰ পিছত লাষ্টত কয় যে মই চেনেলৰ পৰা আহিছো। লাষ্টত কয়, মই ফোন এটা কৰি পেলাই প্ৰথমতে ক'লে মই চেনেলৰ পৰা আহিছো, বা মোক ফিজিকেলি আহি ক'লে যে মই চেনেল চাই আহিছো, তেতিয়া মই স্পেচিয়েলি ডিছকাউণ্ট কৰিম। মানে আপোনাক চেনেলৰ নাম লাষ্টত কয়, যেতিয়া হৈ যায় তেতিয়া হৈ যায়, তাৰপিছত কয় যে মই প্ৰথমত ক'ব লাগে কিবা এটা হ'ব ন। তেতিয়া মই নিশ্চয়, যদি আমাৰ চেনেলটোৰ পৰা আহিছে, আপুনি ভিডিঅ' চাই আহিছে, আপুনি প্ৰথমতে ক'ব, তেতিয়া আপুনি কিবা এটা ডিছকাউণ্ট পাই যাব। লাষ্টত ক'লে আপোনাৰ ইয়াত পচিবল নহয়। আজি নেক্সট গাড়ী কোনখন? নেক্সট এখন দেখুৱাই আছো। এখন সুজুকিৰ গাড়ী, ডিজায়াৰ। হয়, ধুনীয়া গাড়ী, 18 চলিছে 66,000। এখন আছে আস্কিং 520 ৰাখিছো মই। 520 ন? নেগোচিয়েবল হ'ব। নেগোচিয়েবল হৈ যাব। ফাইনেন্স কৰিবলৈ হ'লে এইখন কিমান দিব লাগিব? এখন 1.5 লাখ টকা দিলে ওলাই যাব। 1.5 লাখ টকা দিলে? 1.5 লাখ টকাত এখন গাড়ী, ধুনীয়া গাড়ী। 1.5 লাখ টকা দিলে আপুনি চাব পাৰে কিমান ধুনীয়া গাড়ী এখন পাই আছে। কালাৰ একদম অৰিজিনেল কালাৰ, কোনো ধৰণৰ ৰিপেইণ্ট হোৱা নাই। ঠিক আছে, এইখন আপোনাৰ যদি 1.5 লাখ টকা আছে, আপুনি এইখনৰ কথা ভাবিব পাৰে। পেট্ৰল ভাৰ্জন হয়, লৈ যাব পাৰে। এইখন আছে ব্ৰেজা 2021 পেট্ৰল গাড়ী, টপ মডেল, ZXi প্লাছ। এখন গাড়ী ল'ব পাৰে, চলিছে 64,000 ন? এখন আস্কিং 820 ৰাখিছো। নেগোচিয়েবল ইয়াতো হৈ যাব। নেগোচিয়েবল কৰি দিয়া হ'ব। আৰু যদি ফাইনেন্স কৰিবলগীয়া হয়, এইখনত কিমান দিব লাগিব? এইখন 2.5 লাখ মান টকা দিলে ওলাই যাব। 2.5 লাখ টকা ন? 2.5 লাখ টকা লৈ আহক আৰু এইখন ধুনীয়া গাড়ী আপোনাৰ নিজৰ কৰক। এইখনো ল'ব পাৰে। এইখন 17 গাড়ী, 2017 গাড়ী, ধুনীয়া কালাৰ হৈ আছে, একদম জিলিকি আছে, চাব পাৰে। এখন একদম ফাইনেল দাম 590 আহিব। 590 ন? 590 ফাইনেল দাম। অৰিজিন কালাৰত আছে, হয়। গাড়ী ধুনীয়া। 590 ন? 590। যদি ফাইনেন্স কৰিবলগীয়া হয়, 1.5 লাখ টকা দিলে ওলাই যাব। কিমান দিব লাগিব? 1.5 লাখত ওলাই যাব। 1.5 লাখ টকা দি পেলাই আপুনি এইখন গাড়ী নিজৰ কৰিব পাৰে। কালাৰ একদম আপুনি জেনুইন পাব। কালাৰত কোনো ধৰণৰ আপুনি কম্প্ৰমাইজ কৰিব নালাগে। কালাৰ একদম শ্ব'ৰুম কণ্ডিশ্যন হৈ আছে, ক'ব লাগিব। এইখন আছে ভেনু 2020 গাড়ী। এইখন 84,000 চলিছে। 84,000 টপ মডেল, ছানৰুফো আছে, ধুনীয়া হৈ আছে গাড়ী, চাব পাৰে। এখন গাড়ী, এখন কিমান ৰাখিছে আস্কিং? এখন
এখন আস্কিং আছে 850 850 ন 850 আছে নতুন ল'বলৈ গ'লে এখন কিমান দাম এখন আহিব 12.5 12.5 ন কিমান দিন হৈছে এইটোৰ গাড়ী এখন 20ৰ গাড়ী 2020ৰ গাড়ী মানে প্ৰায় 4 বছৰ হৈছে ন ধুনীয়া গাড়ী ধুনীয়া গাড়ী হৈ আছে আৰু এখন ফাইনান্স কৰিবলগীয়া হ'লে কিমান দিব লাগিব এখন 3 লাখ 2.5 লাখ টকা দিলে ওলাই যাব 3 লাখ বা 2.5 লাখ টকা ন 2.5 লাখ টকা লৈ আহিলে আপুনি এখন গাড়ী নিজৰ কৰিব পাৰে এখন দেখাছো টয়োটা ইনোভা বিচাৰে ইনোভা বহুতে বিচাৰে হয় ইনোভা আছে এখন 16 মডেল 2016 চলিছে এখন 2 লাখ চলিছে হয় এখন আছে 14 লাখ 10,000 14 ন 14 লাখ 10,000 আছে নেগোশিয়েবল হ'ব নেগোশিয়েবল হৈ যাব এখনতো ফাইনান্স কৰিবলগীয়া হ'লে এখন 4 লাখ মান টকা দিলে ওলাই যাব ফাইনান্স কৰিবলগীয়া হ'লে 4 লাখ টকা দিলে ওলাই যাব যিহেতু বহুতৰ ফেমিলি ডাঙৰ থাকে ডাঙৰ গাড়ী বিচাৰে ইনোভা ল'ব পাৰে ইনোভা ল'ব পাৰে ভাল গাড়ী হৈ আছে আপোনাৰ কণ্ডিশ্যন ভাল হৈ আছে এখন আছে সুইফট এখন 18 সুইফট হয় চলিছে 73,000 ন এখন 5 লাখ টকা ৰাখিছো নেগোশিয়েবল হৈ যাব এখনো 5 লাখ টকা ৰখা হৈছে সুইফট আৰু যদি আপুনি লয় আপুনি আহে কথা পাতক নেগোশিয়েবল হ'ব ফাইনান্স কৰিবলগীয়া হ'লে কিমান দিব লাগিব এখন 1 লাখ 20,000 টকা দিলে ওলাই যাব 1 লাখ বা 1,20,000 টকা আপুনি যদি আছে বাজেট আপুনি লৈ আহক ফাইনান্সত এখন গাড়ী আপোনাৰ নিজৰ কৰি লৈ যাব পাৰে এখন আছে 18 আৰ্টিকা ঠিক আছে এখন ভাল গাড়ী এখন লৈ ল'ব 7.5 লাখ টকা দাম 7.5 লাখ টকা 7.5 লাখ টকা নেগোশিয়েবল হৈ যাব মডেলটো টপ মডেলটো ZXi 2000 কিমানৰ মডেল এখন 2018 মডেল ZXi ন ZXi হয় এখনৰ আৰু আস্কিং কিমান ৰাখিছে এখন আছে 8 লাখত এখন দিব পাৰি 8 লাখত ন তথাপি অলপ চাই মেলি দিম বাৰু মই 8 লাখত দিব পাৰে আৰু যদি আপুনি আহে আমাৰ চেলাৰৰ নাম কৰিলে আৰু ভাল ডিসকাউন্ট এটা পাই যাব ফাইনান্স কৰিবলগীয়া হ'লে কিমান ফাইনান্স কৰি 2.5 লাখ টকা দিলে ওলাই যাব 2.5 লাখ টকা দিলে ন 2.5 লাখ টকা দিলে আপুনি এখন পাই আছে নিজৰ কৰিও লৈ যাব পাৰে 2.5 লাখ টকা আপুনি লৈ আহক নগাঁও ট্ৰু ভেলুলৈ আহক আৰু আপুনি নিজৰ গাড়ী এখন ইয়াৰ পৰাই লৈ যাওক আৰু এখন আছে এখন মহিন্দ্ৰা 300 XUV 300 হয় এখন 20ৰ গাড়ী 2020ৰ 41,000 চলিছে বহুত কম চলিছে এখন গাড়ী 825 নেগোশিয়েবল হৈ যাব এখনো 825 নেগোশিয়েবল হৈ যাব এখনো নেগোশিয়েবল 825 নেগোশিয়েবল হ'ব ফাইনান্স কৰিবলগীয়া হ'লে কিমান দিব লাগিব ফাইনান্স কৰিবলগীয়া হ'লে 3 লাখ টকা দিলে ওলাই যাব 3 লাখ টকা দিলে এখন ওলাই যাব 3 লাখ টকা লাগে আৰু এখন আপোনাৰ যদি 3 লাখ টকা আছে আপুনি এখন নিজৰ কৰি লৈ যাব পাৰে এখন নিৰজ হয় এখন মডেল হ'ল 21ৰ 2021 মডেল এখন গাড়ী ল'ব পাৰে এখন ৰাখিছো 6.5 দিব পাৰিম 6.5 দিব পাৰিব ইয়াত যদি নেগোশিয়েবল বিচাৰে কোনোবা চাই দিম মই অকমান চাই দিব ন আমাৰ চেলাৰৰ পৰা আহিলে কিন্তু আপুনি চাই দিব লাগিব স্পেশালি মই 5,000 টো দিমেই হয় স্পেশাল ডিসকাউন্ট আপুনি অলপ ভালকে কৈ দিব আৰু আমাৰ চেনেলৰ পৰা আহিলে আপুনি ক'ব লাগিব আগতীয়াকৈ আমাৰ চেনেলটোৰ পৰা আহিছে ক'ব লাগিব ফাইনান্স কৰিবলগীয়া হ'লে এখন কিমান দিব লাগিব এখন 1.5 লাখ টকা দিলে ওলাই যাব 1.5 লাখ টকা ন 1.5 লাখ টকা যদি আছে বাজেট আপুনি ফাইনান্সত গাড়ী ল'ম বুলি ভাবিছে আপুনি এইখনৰ কথা ভাবক খুবেই ধুনীয়া গাড়ী কালাৰ একদম ধুনীয়া হৈ আছে অৰিজিনাল কালাৰ ইয়াত অলপ হেৰি ধুলি জমা হৈ আছে বাহিৰত আছে বুলি কিন্তু অৰিজিনাল কালাৰ হৈ আছে একদম জিলিকি আছে শোৰুম কন্ডিশন ক'ব লাগিব আপুনি চাব পাৰে টায়াৰ চাব পাৰে তোমাৰ আজি আহিব এখনো 19ৰ ন এখন 19ৰ 8.5 লাখ টকা আৰ্টিকা 8.5 লাখ টকা VXi মডেল ধুনীয়া হৈ আছে গাড়ী একদম অৰিজিন পেইন্টত আছে 8.5 লাখ টকা ন সো এখন ZXi ZXi মডেল ফাইনান্সত কিমান দিব লাগিব এখন 3 লাখ টকা দিলে ওলাই যাব 3 লাখ টকা দিলে ওলাই যাব 3 লাখত আৰামত 3 লাখত এখন ভাল গাড়ী ডাঙৰ গাড়ী যদি লাগে আপুনি এইখনৰ কথা ভাবিব পাৰে ফেমিলি ডাঙৰ গাড়ী ডাঙৰ লাগে কৰবাত যাবলৈ হ'লে ডাঙৰ গাড়ী লাগেই ফেমিলি ডাঙৰ থাকিলে আপুনি এইখনৰ কথা ভাবিব পাৰে আৰ্টিকা খুবেই ভাল কালাৰ হৈ আছে কালাৰ একদম জিলিকি আছে অৰিজিনেল পেইন্ট ন অৰিজিনেল পেইন্ট হয় অৰিজিনেল পেইন্ট ইয়াত কোনো ধৰণৰ টাচ ৰিপেইন্ট হোৱা নাই যদি টাচ ৰিপেইন্ট থাকে আপোনাক আগতীয়াকৈ জনাই দিয়া হ'ব এখন দেখক আজি এখন হুন্ডা গাড়ী মানুহে বিচাৰে হয় খুবেই ধুনীয়া গাড়ী হুন্ডা এমএছ 1.2 হয় এখন ধুনীয়া 19ৰ গাড়ী চলিছে কম 39,000 চলিছে 39,000 ন এখন 570 ৰাখিছো মই নেগোশিয়েবল হৈ যাব এখনৰ নেগোশিয়েবল হ'ব ন নেগোশিয়েবল হৈ যাব ফাইনান্সত কিমান দিব লাগিব এখন 2 লাখ 1.5 লাখ আহি দিলে হ'ল 2 লাখ 1.5 লাখ ন 2 লাখ টকা যদি বহুত থাকে বাজেট ভাল এখন গাড়ী ল'ম বুলি ভাবিছে আপুনি সুইফট নহয় এবাৰ এখন ভাবিব পাৰে ভাল গাড়ী ধুনীয়া গাড়ী লুকটো চাব পাৰে লুক বহুত ধুনীয়া গাড়ী ধুনীয়া হৈ আছে বহুত ধুনীয়া হয় 1.5 লাখ টকা ন 1.5 লাখ টকা লৈ আহিব লাগে বাস এখন হ'ল ব্ৰেজা হয় নিউ মডেল একা যিখন নতুন ব্ৰেজা ওলাইছিল সেই ব্ৰেজাখন টপ মডেল এখন ZXi হয় সানৰুফ আছে এখন গাড়ী ল'ব পাৰে সানৰুফ আছে আৰু
কালাৰ একদম জেনুইন কালাৰ একদম জেনুইন হৈ আছে। আস্কিং কিমান কৈছিলে? এখন 11.5 11.5 ন? 11.5 ইয়াত যদি ফাইনেন্স কৰিবলগীয়া হয় কিমান দিব লাগিব? 4 লাখ টকা দিলে ওলাই যাব এখন। 4 লাখ টকা দিব লাগিব ন? 4 লাখ টকা দিব লাগিব। এখন গাড়ী যদি ফাইনেন্সত ল'ম বুলি ভাবিছে, EMI-ত ল'ম বুলি ভাবিছে, আপুনি 4 লাখ টকা দিব লাগিব আৰু এইখন আপোনাৰ নিজৰ হ'ব পাৰে। আৰু CB ভাল থাকিলে আপোনাৰ অলপ ভাল ফাইনেন্সতো হৈ যাব। ৰেট অফ ইন্টাৰেষ্টও কমিব অলপ। ইন্টাৰেষ্টটো কমি যাব অলপ। এখন আছে Honda Amaze, এখন অটো গিয়াৰ ন? ডিজেল ভাৰ্চন। এইখন মানুহে বিচাৰে 18 গাড়ী। হয়। এইখন চাইছে 97,000। 97,000 কালাৰত আছে। এখন 5 লাখ টকা ৰাখিছো। 5 লাখ টকা ন? 1.5 লাখ টকা দিলে ওলাই যাব। 1.5 লাখ টকা। 1.5 লাখ টকা দিব লাগে। এইখনো 1.5 লাখ টকা দিব লাগিব। সেইখন ল'লেও 1.5 লাখ টকা দিব লাগিব। 1.5 লাখ টকাত ফাইনেন্স হৈ যাব। Honda i20 আস্থা মডেল। হয়। এখন গাড়ী ল'ব পাৰে 1 লাখ চলিছে, কিন্তু গাড়ীখন ধুনীয়া হৈ আছে। 1 লাখ চলিছে ন? 1 লাখ চলিছে। এখন গাড়ী 4,40,000 টকা ৰাখিছো। 4,40,000 4,40,000 আস্কিং ৰাখা হৈছে। আৰু ইয়াত যদি আপুনি আহে তেতিয়া নেগোচিয়েবল একদম হৈ যাব। টপ মডেলটো। হয়, টপ মডেল ন? একদম অৰিজিন কালাৰত আছে একদম গাড়ী। ইয়াত নেগোচিয়েবল হৈ যাব। আৰু আপুনি যদি আহে, আপুনি ইয়াত ফাইনেন্স কৰিবলগীয়া হ'লে কিমান লৈ আহিব লাগিব এখনৰ কাৰণে? এইখনটো 1.5 লাখ টকা দিলে ওলাই যাব। 1.5 লাখ টকা ন? এইখনো আপুনি 1.5 লাখ টকা লৈ আহিলে ওলাই যাব। এইখন কিয়া গাড়ী। এখন কিয়া সোনেট 1.2 এখন 21ৰ গাড়ী 40,000 চলিছে। আস্কিং ৰাখিছে 750 আস্কিং ৰাখিছে। 750 নিগোচিয়েবল হৈ যাব এখনো। ফাইনেন্সত কিমান দিব লাগিব? ফাইনেন্সত কিমান 2 লাখ টকা দিলে ওলাই যাব এখন। 2 লাখ টকা লাগে ন? 2 লাখ টকা দিলে ওলাই যাব। 2 লাখ টকা দিলে আপুনি এখন ফাইনেন্সত লৈ যাব পাৰে আৰামত। হয়। এখন আছে সুইফট। হয়। 19 মডেল সুইফট 74,000 চলিছে। 74 এখন 575 আহিব। 575 হয়। নিগোচিয়েবল এখনো হৈ যাব। নেগোচিয়েবল হ'ব এখন। হয়, নেগোচিয়েবল হ'ব। 570 কৈছে না? 575 আস্কিং ৰাখিছে। আৰু ইয়াত নেগোচিয়েবল হ'ব। ফাইনেন্স কৰিবলগীয়া হ'লে হ'ব নে নাই? আৰামত ফাইনেন্স কিমান দিব লাগিব এখন? এখন 1.5 লাখ টকা দিলে এখনো ওলাই যাব। 1.5 লাখ টকা ন? এখন আছে বলেৰো 17 মডেল 17 মডেল চলিছে 1,43,000। এখন আস্কিং প্ৰাইচ আছে 680 ন? 680 আছে। তথাপিও চাই দিম মই। নেগোচিয়েবল হৈ যাব। চাই দিম। এইখনৰ ফাইনেন্স হ'ব? ফাইনেন্স হৈ কিমান দিব লাগে ফাইনেন্স? 2.5 লাখ টকা দিলে ওলাই যাব। 2.5 লাখ টকা। 2.5 লাখ টকা দিলে আপুনি এখন বলেৰো ফাইনেন্সত লৈ যাব পাৰে। এখন আছে গ্ৰেণ্ড i10। হয়। এখন 15 মডেল 2015 মডেল গ্ৰেণ্ড i10 63,000 চলিছে। 63 এখন আস্কিং আছে 350। এখন নিগোচিয়েবল হৈ যাব। 350 ন? 350 নেগোচিয়েবল হৈ যাব আৰু ফাইনেন্স হৈ যাব। ফাইনেন্স হৈ যাব। কিমান দিব লাগিব? 1 লাখ টকা দিলে ওলাই যাব। ইয়াতে মই গ্যাৰান্টি আৰু ৱাৰেণ্টি কথা সুধিব বিচাৰিছো। একচুয়ালি গ্যাৰান্টি মানে কি হ'ল ৱাৰেণ্টি থাকে। মাৰুতি যিবিলাক ভেহিকল সেইবিলাকৰ ৱাৰেণ্টি থাকে। নন মাৰুতিত ৱাৰেণ্টি নাথাকে। এবছৰ ৱাৰেণ্টি থাকে। 6 মাহৰ থাকে। 6 মাহৰ থাকে ন? গাড়ী বয়সৰ ওপৰত। গাড়ী লৈ কথা আছে। গাড়ী বয়স লৈ কথা আছে। 6 মাহৰ আপুনি ৱাৰেণ্টি পাই যাব। এবছৰৰ ৱাৰেণ্টি পাই যাব। এখন থাৰ। এখন আছে থাৰ। হয়। এখন মডেল হ'ল 22ৰ। হয়। চলিছে 65,000। 2022ৰ থাৰ টপ মডেলটো। টপ মডেল ন? 4x4 এখন আছে 14,20,000 টকা। নিগোচিয়েবল এখনতো হৈ যাব। নেগোচিয়েবল হৈ যাব ন? এখন নতুনত কিমান এতিয়া? এখন 18 সামথিং 18ৰ ওপৰত ন? 22ৰ মডেল 14,20,000 পাব। আৰু ইয়াত নেগোচিয়েবল হৈ যাব। গাড়ীখন ধুনীয়াকে দেখুৱাই দিয়া। ধুনীয়া গাড়ী এখন। ফাইনেন্সত কিমান দিব লাগিব এখন? এখন ফাইনেন্সত কিমান 5 লাখ মান দিলে ওলাই যাব। 5 লাখ টকা দিলে ওলাই যাব ন? খোলা আছে ভিতৰত গাড়ী। হয়, চাব পাৰে। খুবেই ভাল কালাৰ, একদম শ্ব'ৰুম কণ্ডিশ্যন হৈ আছে। ব্লেক কালাৰত একদম জিলিকি আছে। 5 লাখ টকা দিলে আপুনি থাৰ লৈ যাব পাৰে। ট্ৰুভেলৰ পৰা 5 লাখ টকা দি পেলাই আপুনি থাৰ লৈ যাব পাৰে ফাইনেন্স কৰি। যদি থাৰ ল'ম বুলি ভাবিছে আপুনি, আপোনাৰ সপোন থাৰ আৰু ভাল কণ্ডিশ্যনৰ গাড়ী বিচাৰিছে, আপুনি নগাঁও ট্ৰুভেললৈ আহিব লাগিব আৰু এখন গাড়ী নিজৰ নামত বুক কৰিব পাৰে। এখন আজি নেক্সট এখন দেখুৱাই আছো। এখন হ'ল হুণ্ডাই অ'ৰা ন? SX খন। এখন 21ৰ গাড়ী চলিছে 28,000। একদম কম চলিছে। 28,000 চলিছে। 28,000 চলিছে। এখন 550 ৰাখিছো। নিগোচিয়েবল এখনতো হৈ যাব। নেগোচিয়েবল হৈ যাব। 550 আস্কিং ৰাখিছে আৰু নেগোচিয়েবল ইয়াত কৰি দিয়া হ'ব। আৰু ফাইনেন্স কৰিবলগীয়া হ'লে এখনত কিমান দিব লাগিব? 1 লাখ টকা দিলে ওলাই যাব। 1 লাখ টকা দিব লাগিব। 1 লাখ টকাটো মই উলিয়াই 1 লাখ টকা দিলেও আপুনি এখন গাড়ী, ভাল গাড়ী লৈ যাব পাৰে। নেক্সট দেখাইছো K10। এখন 17ৰ K10 অল্টো বহুতে বিচাৰে। কমেণ্টতো বহুতে কৈ থাকে যে আকৌ অল্টো দেখাব লাগে। তো চাব পাৰা অল্টো K10
কিমান আস্কিং ৰাখিছে এখন আছে 17 মডেল হয় 61000 চলিছে এখন 3,10,000 টকা ৰাখিছো 3,10,000 ন 3,10,000 ৰাখিছে অকল নেগোচিয়েবল হ'ব এখনৰ হৈ যাব নেগোচিয়েবল কৰি দিয়া হ'ব এখনৰ হ'ব। আৰু আমাৰ চেনেলটোৰ নাম ক'লে আৰু অলপ ভাল ডিসকাউন্ট আগতীয়াকৈ ক'ব লাগিব আৰু এখনৰ ফাইনান্স হৈ যাব নে নাই ফাইনেন্স হ'ব কিমান দিব লাগিব এখন 70,000 80,000 টকা দিলে ওলাই যাব 70-80 ন 70,000 টকা আছে আৰু আপোনাক লাগে এখন গাড়ী এতিয়া বাইক নহয় গাড়ী ল'ম বুলি ভাবিছে আপুনি 70,000 টকা লৈ আহি আপুনি অল্টো কেটেন লৈ যাব পাৰে এখন জিপ কেম্পাছ মই দেখুৱাই আছো জিপ কেম্পাছ এখন 19ৰ গাড়ী 2019ৰ গাড়ী 19ৰ গাড়ী ধুনীয়া হৈ আছে 68,000 মাত্ৰ চলিছে 68,000 চলিছে 68,000 চলিছে অৰিজিন পেইণ্টত আছে টপ মডেলটো এখন আস্কিং আছে 14 লাখ 14 লাখ হয় এখন নেগোচিয়েবল হৈ যাব কিমান দিব লাগিব ফাইনান্সত এখন 5 লাখ টকা দিলে ওলাই যাব 5 লাখ টকা ওলাব ন 5 লাখ টকা দিলে ওলাই যাব 5 লাখ টকা দিলে আপুনি জিপ লৈ যাব পাৰে খুবেই এটা ভাল গাড়ী দামী গাড়ী হয় যদি লাক্সাৰী গাড়ী বিচাৰিছে আপুনি আৰু ছেকেণ্ড হেণ্ডত ভাল গাড়ী বিচাৰিছে আপুনি এইখনৰ কথা ভাবিব পাৰে 14 লাখত পাব ন 14 লাখ কিমান কৈছে 14 লাখ আছে মই নেগোচিয়েবল 14 লাখ কোৱা হৈছে কিন্তু ইয়াত নেগোচিয়েবল হ'ব যিহেতু এইটোৰ নতুনৰ দাম বহুত কিমান নতুনৰ বৰ্তমান এখন 23 মান আহি যায় 23 আহি যায় ন তো 23,000 আহি যায় বৰ্তমান নতুন পাৰিলে বেছি হ'ব এতিয়া কিন্তু বেছি হ'ব অলপ কিন্তু এতিয়া আপুনি ইয়াতে কিমান পায় 14 লাখত পাই আছে এটা 14 লাখত 14 লাখত তাতো নেগোচিয়েবলো হ'ব হ'ব ফাইনান্স কৰিব লাগিলে 5 লাখ টকা লৈ 5 লাখ টকা দিলে ওলাই যাব 5 লাখ টকা লৈ আহিলে আপুনি এখন নিজৰ কৰিব পাৰে এখন ৱেগনাৰ দেখুৱাই আছো মই ৱেগনাৰ 1.2 লিটাৰ এখন 2020ৰ গাড়ী হয় এখন 490 ৰাখিছো 75,000 চলিছে 490 অৰিজিন পেইণ্টত আছে হয় গাড়ী ধুনীয়া হৈ আছে কম বাজেটত সুইফট লাগে বুলি কয় মানুহে 12 এখন সুইফট আছে এখন 295 আছে 295 তথাপিও মই অলপ চাই দিম এখন চাই দিব পাৰো নেগোচিয়েবল হ'ব এখন ফাইনেন্স নহব কিন্তু ফাইনান্স নহব ন ফাইনেন্স নহব কিমান কৈছে প্ৰাইস অকবৰ এখন 295 কোৱা হৈছে আৰু ইয়াতটো কিবা নেগোচিয়েবল কিবা মই চাই দিম কৈ দিব হয় এইখন নেক্সট এখন দেখুৱাই আছে এখন মাৰুতিৰ গাড়ী চেলেৰিও ন AMT অটো গিয়াৰ এখন গাড়ী ল'ব লাগে 330 আছে দাম 330 আছে 330 এখন 18 গাড়ী নেগোচিয়েবল হ'ব না নেগোচিয়েবল এখনটো হৈ যাব নেগোচিয়েবল হৈ যাব ন ফাইনান্সত হ'ব ফাইনেন্স হৈ যাব ফাইনান্সত 70,000 টকা দিলে ওলাই যাব 70,000 টকা দিলে এখন দি দিব আৰামত 70,000 টকা লৈ আহক আৰু আপুনি দাদাৰ লগত কথা পাতক এইখন আপোনাৰ নিজৰ কৰিব পাৰে 70,000 টকা লৈ আহিলে আপোনাৰ এখন আপোনাৰ নামত বুক হৈ যাব আৰামত অলটো এখন আছে অল্টো LXi 18 মডেল এখন চলিছে 43,000 হয় এখন 3 লাখ 5 আছে তথাপিও অলপ ডিসকাউন্ট হ'ব এখনৰ 3 লাখ 5 ন 3 লাখ 5 নেগোচিয়েবল হৈ যাব ফাইনান্স হৈ যাব কিমান দিব লাগিব ফাইনান্স 70,000 টকা দিলে ওলাই যাব 70,000 টকা দিলে না 70,000 টকা দিলে আপুনি এখনৰ নিজৰ কৰিব পাৰে অলটো নেক্সট দেখাই দিয়ক নেক্সট দেখুৱাই আছে এখন টয়টা আছে আৰবান কুইজাৰ হয় 21ৰ মডেল 48,000 চলিছে এখন আস্কিং আছে 8,10,000 8,10,000 ন তথাপি এখন নেগোচিয়েবল হৈ যাব হয় সব অৰিজিন পেইণ্টত আছে টপ মডেলটো ফাইনান্স হ'ব ফাইনেন্স হৈ যাব কিমান দিব লাগিব 2.5 লাখ টকা দিলে এখন ওলাই যাব 2.5 লাখ টকা দিলে ন 2.5 লাখ টকা দিলে আপুনি এখন টপ মডেল গাড়ী পাই আছে ধুনীয়া গাড়ী ভাল গাড়ী অৰিজিন পেইণ্টত আছে কোনো কাম কৰিব নালাগে তেল ভৰাই চলাই থাকক নেক্সট দেখুৱাই আছে এখন ৱেগনাৰ VXi 2018 মডেল এখন 78,000 চলিছে এখন 350 ৰাখিছো দাম কিমান ৰাখিছে 350 ন 350 হয় নেগোচিয়েবল হ'ব নেগোচিয়েবল হৈ যাব ফাইনান্সত হ'ব কিমান ফাইনেন্স হৈ যাব 1 লাখ টকা দিলে ওলাই যাব 1 লাখ টকা দিলে ন বহুতৰ চইচ হয় ভাল গাড়ী সৰু গাড়ীত বহুত বেছি ফিচাৰ্স পোৱা যায় এখন তো বহুতৰ চইচ হয় এখন ল'ব পাৰে ৱেগনাৰ ধুনীয়া হৈ আছে নেক্সট দেখুৱাই আছে এখন সুইফট ডিজায়াৰ AMT এখন অটো গিয়াৰ এখন অটো গিয়াৰ ন এখন চলিছে 70,000 এখন 4 লাখ টকা ৰাখিছো ইয়াতো নেগোচিয়েবল হৈ যাব এখনটো নেগোচিয়েবল ফাইনান্সত হ'ব ফাইনেন্স হৈ যাব 1 লাখ টকা দিলে ওলাই যাব 1 লাখ টকা দিব লাগিব ন 1 লাখ টকা দিলে আপুনি এখনো ফাইনান্সত লৈ যাব পাৰে আৰু এখন দেখুৱাই আছে এখন ডিজায়াৰ ZXi 18 মডেল হয় চলিছে 57,000 এখন 530 ৰাখিছো গাড়ী ধুনীয়া A ক্লাছ গাড়ী আপোনালোকে চাব অৰিজিন পেইণ্টত আছে গাড়ী হয় কাম 1 টকা কাম নাই কোনো গাড়ী কাম নাই হয় ধুনীয়া গাড়ী কৈছিলে এখন আছে 5,30,000 হয় নেগোচিয়েবল হৈ যাব এখনটো ফাইনান্সত কিমান দিব লাগিব 1 লাখ টকা দিলে ওলাই যাব 1 লাখ টকা দিব লাগিব ন 1 লাখ টকা দিলে আপুনি এখনো ফাইনান্সত লৈ যাব এখনো ফাইনান্সত নিব পাৰিব এখন আছে চেন্ট্ৰো 19ৰ মডেল এখন ভাল গাড়ী 39,000 চলিছে মাত্ৰ 39 মাত্ৰ 39 এখন 39,000 মাত্ৰ চলিছে 3,90,000 টকা ৰাখিছো মই হয় কিবা এটা নেগোচিয়েবল এখন মই চাই দিম বাৰু নেগোচিয়েবল কৰি দিয়া হ'ব কিবা এটা কৰি দিম হয় ফাইনান্সত কিমান দিব লাগিব
70,000 টকা দিলে এখন গাড়ী ওলাই যাব 70,000 টকা 70,000 টকা লৈ আহিব লাগে আৰু যদি ফাইনান্সত কম দামত গাড়ী ল'ম বুলি ভাবিছে 70,000 টকাত পাই আছে 70,000 টকা দিলে এখন ওলাই যাব লাগে হয় এখন বুকিং হৈ গৈছে এখন ব্ৰেজা দেখুৱাইছো এখন স্পেচিয়েল অফাৰ চলি আছে 2020 ৰ গাড়ী এখন হয় 2020 ৰ গাড়ী 54,000 চলিছে হয় এখন আস্কিং আছে 480 হয় মই এখন 420 দি আছো 480 ৰ পৰা 420 40,000 ইয়াত হেৰি আৰু তোমাৰ চেনেলৰ পৰা আহিলে 80,000 টকা ইয়াত পাই আছে ন আৰামত আৰু 5,000 টকা মই ডিসকাউন্ট কৰি দিম আপুনি ইয়াত স্পেচিয়েল অফাৰত আপুনি বহুত বেছি ইয়াত ডিসকাউন্ট পাই আছে আৰু আমাৰ চেনেলৰ পৰা আহিলে আৰু অলপ বেছিকে পাব এক্সট্ৰা ডিসকাউন্ট পাই যাব 5,000 আহিবই এক্সট্ৰা 5,000 ইয়াত আপুনি ডিসকাউন্ট পাব আপুনি যিমান আপুনি গাড়ী লওতে যিমানখিনি নেগোশিয়েবল হয় তাতকে আৰু অলপ 5,000 বেছি ডিসকাউন্ট হ'ব যদি আমাৰ চেনেলৰ পৰা আহিলে হয় আৰু এখন দেখা যায় এখন 16 মডেল ডিজায়াৰ হয় ডিজায়াৰ এখন চলিছে 1,10,000 এখন আছে 4,25,000 4,25,000 এটো স্পেচিয়েল অফাৰ দি আছো মই এখন 4 লাখত দি দিম মানে 25,000 টকা ইয়াত কম দিব 25,000 টকা মই লেছ কৰি দিম 25,000 টকা ইয়াত আপোনাক লেছ কৰি দিয়া হ'ব আৰু যদি ফাইনান্সত কৰিবলগীয়া হয় এখনত কিমান দিব লাগিব 80,000 টকা লৈ ওলাই যাব 80,000 টকা 80,000 টকা লৈ আহিলে দি দিব 80,000 টকা লৈ আহিব লাগে বোলে আৰু এইখন আপোনাৰ নিজৰ কৰিব লাগে আপুনি আহিব পাৰে আৰু ফাইনান্সত আপুনি এখন 80,000 টকাত নিজৰ কৰিব পাৰে এখন বলেৰো আছে 17 মডেল ZLX হয় টপ মডেলটো এখন চলিছে 52,000 চলিছে এখন আস্কিং আছে 695 এখন 680 আহিব 680 ন 680 আহিব ফাইনান্সত কিমান দিব লাগিব ফাইনান্স আমাৰ 2 লাখ টকা লৈ ওলাই যাব 2 লাখ টকা দিলে ন এখন আছে অল্টো 18 অল্টো 60,000 চলিছে এখন আছে 295 আছে 295 আছে এখন 280 মই দি দিম 280 দি দিব 280 দিয়া হ'ব আপোনাক যদি আহে যদি আপোনাৰ পছন্দ হয় আপুনি আহি কথা পাতক আৰু আপুনি আহি কথা পাতিলে ইয়াত ভালেমান নেগোশিয়েবল হৈ যাব আৰু ফাইনান্সত কিমান দিব লাগিব সেইখন 60-70,000 টকা দিলে ওলাই যাব 60-70 ন 60-70,000 টকাত আপুনি এখন অল্টো লৈ যাব পাৰে কালাৰ একদম ভাল হৈ আছে যি আছে আপোনাক অৰিজিনাল দিয়া হ'ব ইয়াত কোনো ধৰণৰ ইয়াত ফেক নহয় আৰু এখন দেখুৱাইছে বলেৰো এখন 15 মডেল এখন 1 লাখ চলিছে দাম 4,20,000 আছে মই এখন 4 লাখত দি দিম 4,20,000 আছে ন 4,20,000 আছে 4 লাখত দি দিম হয় ধুনিয়া গাড়ী এখন ল'ব পাৰে ফাইনান্স হ'ব এখন ফাইনান্স হৈ যাব কিমান বছৰৰ কাৰণে হ'ব 1 লাখ টকা দিলে ওলাই যাব কিমান দিব লাগিব 1 লাখ টকাত এখন বলেৰো ওলাই যাব 1 লাখ টকাত আপুনি বলেৰো ওলাই লৈ যাব পাৰে বহুতৰ বলেৰো কিনিম বুলি ভাবে বহুতে কিন্তু দাম নতুনত বহুত দাম বেছি আৰু সেকেন্ড হ্যান্ড বিচাৰে আপুনি কিমান দিব লাগিব এখন 1 লাখ 1 লাখ টকা দিলে 1 লাখ টকা দিলে আপুনি বলেৰো নিজৰ কৰিব পাৰে কালাৰ একদম ভাল হৈ আছে অৰিজিনাল হয় পেইন্ট অৰিজিনাল পেইন্ট হয় ইয়াত কোনো ধৰণৰ ইয়াত টাচ ৰিপেইন্ট হোৱা নাই যি আছে অৰিজিনাল আছে তো আজি যিমান আছিলে গাড়ী ষ্টকত ভালেমান গাড়ী দেখুওৱা হৈছে যেহেতু ভিডিঅ' বহুত লং হৈ গৈছে আৰু যদি এনেকুৱা ধৰণৰ ভিডিঅ' লাগে আৰু ষ্টকৰ ভিডিঅ' লাগে আপুনি কমেণ্ট কৰিব লাগিব ট্ৰেভেলৰ পৰা আৰু ভিডিঅ' যদি লাগে আমি ভিডিঅ' লৈ আহিম আৰু ইয়াৰ পৰা যদি বুক কৰে গাড়ী ল'ম বুলি ভাবে আপুনি আমাৰ চেনেলটোৰ নাম আগতীয়াকৈ ক'ব লাগিব তেতিয়া আপুনি ইয়াত ডিছকাউণ্ট পাব গতিকে আজিলৈ ইমানেই ভিডিঅ'টো শ্বেয়াৰ কৰিব যোনে গাড়ী ল'ম বুলি ভাবিছে আপোনাৰ ফেমিলি মেম্বাৰ অথবা আপোনাৰ ফ্ৰেণ্ড হ'ব পাৰে ভিডিঅ' শ্বেয়াৰ কৰি দিব যাতে এটা ভাল গাড়ী পাৰ্চেছ কৰিবলৈ তেওঁলোকে এটা সুযোগ পাওক আজিলৈ ইমানেই নমস্কাৰ